জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়ম মতে হৈছে নে নাই হোৱা? গতিকে জাতি নাই ধৰ্ম নাইতো কোনে উলিয়ালে? এইটো মিয়াই ওলাইছে, কংগ্ৰেছে ওলাইছে, এইটো ৰাইজে ওলাইছে নহয়। কি কম আকচাই কোনি উলিয়াব বুলি কওঁ? জুবিন দায়ে কৈছিল আৰু এতিয়া আমি এতিয়া আৰু মনত আছে কথাটো উলিয়াই দিলো আৰু এতিয়া আমাৰ কি কম আৰু ভুল হৈছে দে আৰু এইটো বেয়া কথা। জুবিন দা আচলতে হিন্দু ধৰ্মৰ আছিল, তো সেই আৰু মানে আমাৰে ভুল হৈছে দে এইটো জাতি নাই ধৰ্ম নাই কথাটো। তা আমি আৰু কি ভাবছিলো কি জাতি নাই ধৰ্ম নাই এইটো কথাত আমি ভাবিছিলো উদ্দেশ্য কি মোৰ মনত কোনো ভেদভাৱ নাই, সেই বস্তুটো আমি ভাবি লৈছিলো যে সেইটো তেখেতে তেনেকে কৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই, মানে কি মোৰ হিন্দু মুছলমান মানে চব সমান, সেইটো বুজাব বুলিছে। কিন্তু আপোনালোকে অলপ বেলেগ ভাবছি, এতিয়া আৰু ভুল হৈছে আমাৰ সেনেকে ভাবাটো। এতিয়া আপোনালোকৰ ভাবাটো ঠিক আছে, সেই আৰু কি ক'ম।